সালাম, নমস্তে। আশা কৰোঁ সকলোৱে ভালে আছে বুলি জেডছ অৰিজিনত আপোনালোকক স্বাগতম। বহুত ভাল এজন মানুহ, বহুত মহান এজন মানুহ এই বছৰত আমালোকৰ পৰা বিদায় ল'লে। মই ভাবিব পৰা নাই যে এই মহান মানুহজন আমালোকৰ পৰা ইমান সোনকালে বিদায় ল'ব বুলি। এয়া এনেকুৱা এক বেদনা যিটো ব্যাখ্যাহীন। আপুনি আছিলে সকলোৰে খুৰা, সকলোৱে আপোনাক প্ৰশংসা কৰিছিলে, সকলোৰে অন্তৰত আপোনাৰ নাম আছিলে আৰু এই নাম সদায় থাকিব, সদায় উজ্বলি থাকিব। মই আপোনাক ইমান মনত কৰিম, ইমান মনত কৰোঁ, যিটো মই ইয়াত প্ৰকাশ কৰিব নোৱাৰোঁ। মাত্ৰ এইখিনি ক'ব খোজোঁ যে পৃথিৱীত ভাল মানুহবোৰ সঁচাই সোনকালে আমালোকৰ পৰা বিদায় লয়। তেখেত এক যাত্ৰাত আছে, সেই যাত্ৰাত তেখেতৰ চিৰ আত্মা শান্তি লাভ কৰক, তেখেতৰ স্বৰ্গ লাভ কৰক, স্বৰ্গবাসী হওক তেওঁ, তেখেত জান্নাতবাসী হওক। তেখেতৰ আদৰ্শবোৰ সদায় মনত থাকিব। তেখেতৰ প্ৰতিটো কথাত শিক্ষণীয় বিষয় আছিলে। জীৱনত যদি কোনোবা ভাল এজন মানুহ যদি লগ পাইছিলোঁ, তেখেতে আছিল। বাকী জীৱনত যিমান মানুহৰ সৈতে যিমান মানুহৰ সৈতে লগ পাইছোঁ, কিবা নহয় কিবা স্বাৰ্থ দেখা পাইছিলোঁ। কিন্তু খুৰা সকলোৰে সৈতে নিস্বাৰ্থভাৱে কাম কৰিছিলে, কেতিয়াও স্বাৰ্থ দেখি কাম কৰা নাছিলে। তেখেতক আপোনাৰ যিমান ব্যস্ততা নহওক কিয়, তেখেতৰ ব্যস্ততা এৰি আপোনালোকৰ ওচৰতে আহিছিলে। তেখেত এক আদৰ্শৱান ব্যক্তি আছিলে। তেখেতক আৰু কেতিয়াবা লগ পাম বুলি আশা থাকিলে। য'তেই আছে তেখেত হয়তো আমালোকক দেখি আছে ওপৰৰ পৰা, য'ৰ পৰাই দেখি আছে। তেখেতক সদায় প্ৰণাম থাকিলে আৰু তেখেতক লগ পাম বুলি আশা থাকিলে সৃষ্টিকৰ্তাৰ ওচৰত। সৃষ্টিকৰ্তা তেখেতক সদায় ভালে ৰাখক আৰু তেখেতৰ পৰিয়ালক সান্তনা সদায় লাভ কৰক। তেখেতৰ পৰিয়াল সদায় সান্তনা দান কৰক সৃষ্টিকৰ্তাই, যাতে তেখেতৰ পৰিয়ালে ভালদৰে থাকিব পাৰে, ভালদৰে জীৱন যাপন কৰিব পাৰে। আৰু যেতিয়া নিজৰ মানুহ যেতিয়া বিদায় লয়, তেতিয়া আঘাতটো, বেদনাটো কেনেকুৱা সেইটো সকলোৱে জানে। তো খুৰা, আপুনি ভালে থাকক, আপোনাক সদায় প্ৰণাম থাকিলে। আকৌ লগ পাম আপোনাক বহুত মনত কৰিছিলোঁ, বহুত মনত কৰোঁ আৰু সদায় বহুত মনত কৰি থাকিম। ধন্যবাদ। তেখেত সকলো কামৰ সুদক্ষশীল আছিলে। খেতি বাতিৰ কাম, গৰু, হাল বোৱা, ঘৰত বাঁহৰ বস্তু বনোৱা, ঘৰ বনোৱা, চিলাই কৰা আদি বিভিন্ন ধৰণৰ কাম তেখেত পাৰ্গত আছিলে। সকলো ধৰণৰ কাম মই জীৱনত যিমানখিনি দেখিছোঁ, তেখেতক যিমান সময় আছিলোঁ তেখেতৰ সৈতে, বহু সময় আছিলোঁ। পুৱাৰ পৰা ৰাতিলৈকে বহুত সময় তেখেতৰ লগে আমি কথা পাতিছিলোঁ। আমি বহুত কথা পাতিছিলোঁ। মই যিমানখিনি দেখিছোঁ, তেখেত ক'ব গ'লে এজন এনেকুৱা ব্যক্তি আছিলে। তেখেত বহুত কাম জানিছিলে। মানে আজিকালিৰ সময়ত মানুহে অকল এটা কাম, দুটা কাম শিকে, তাৰপিছত আৰু সময় নহয়। কিন্তু তেখেত এনেকুৱা এজন ব্যক্তি আছিলে, তেখেত বহু কাম কৰিবলৈ পাৰ্গত আছিলে। আৰু সকলোতকৈ ডাঙৰ কথা, তেখেত গাঁৱৰ এজন যিটো কয় গাঁৱৰ মুৰব্বী, যিজন মেইন মুৰব্বী কয়, আচল মুৰব্বী তেখেত আছিলে। গাঁৱত যিকোনো বস্তু হ'লে, যিকোনো এটা ঘটনা হ'লে তেখেত আগবাঢ়িছিলে আৰু সমাধান কৰিছিলে। তো এনেকুৱা ব্যক্তি পৃথিৱীত খুব কমেই পোৱা যায়। এনেকুৱা ব্যক্তিক সদায় আমি শ্ৰদ্ধা সন্মান কৰি থাকিম। আপুনি আগবাঢ়ি থাকক, সকলোৱে ভালে থাকক, মিলি থাকক, একতাৰ মাজত থাকক, শিক্ষা অৰ্জন কৰক আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰক। থেংক ইউ। জাজাকাল্লাহু খাইৰান। সালাম। খুৰা আজি আমাৰ মাজত নাই। তেখেতে তেখেতৰ পৰা শিক্ষা পোৱা, তেখেতৰ পৰা শিক্ষা লাভ কৰা যিমান মানুহ শিক্ষা লাভ কৰিছিলে,
তেখেতৰ সেই শিক্ষা সদায় উজ্জ্বলি থাকিব, তেখেতৰ নাম সদায় উজ্জ্বলি থাকিব, সদায় উজ্জ্বলি থাকিব তেখেতৰ নাম। অহাকালি খুৰাৰ শ্ৰাদ্ধ আছে, অহাকালি 13 জানুৱাৰী 2024 খুৰাৰ শ্ৰাদ্ধ আছে। সেই শ্ৰাদ্ধত আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ, আমি সকলোৱে কামনা ৰাখিলোঁ যাতে তেখেতৰ আত্মীয় স্বজন যিমান মানুহ আছে সকলোৱে যাতে সান্তনাত থাকে, সকলোৱে যাতে ভালদৰে থাকে। খুৰা সদায় মানুহৰ ভালটো বিচাৰিছিল আৰু সদায় যিটো উত্তৰ দিছিলে বিচাৰ বিবেচনা কৰি সেইটো বহুত দাৰ্শনিকৰ দৰে, মানে এজন দাৰ্শনিকৰ যেনেকুৱা চিন্তা ভাৱনা, সেই চিন্তা ভাৱনা খুৰাৰ ওচৰত আছিলে। তো খুৰা আজি আমালোকৰ ওচৰত নাই যদিও তেখেতৰ গোটেইখিনি কথা, গোটেইখিনি উপদেশ সদায় আমালোকৰ ওচৰত সদায় থাকিব আৰু সদায় তেখেত উজ্জ্বলি থাকিব।